সেক্ৰেটাৰিয়েটৰ সন্মুখত তেতিয়াই মোৰ লিখা পঢ়া হৈ গৈছিলে যে স্যাৰ এই 40,000 কৰি দিয়ক আৰু কোনো আন্দোলন নহব। তাৰ পিছত কি হ'ল, সেক্ৰেটাৰিজন ঢুকালে, প্ৰেসিডেন্টজন বদলিলে, তেওঁ ক'লে স্যাৰ আমিতো গম নাপাওঁ, তেওঁ নিজৰ কামটো কৰি ল'লে। তো এনেকুৱা কৰি থাকিলে আমাৰ ৰাজ্যখন কেতিয়াও ভাল নহব। চৰকাৰ বদলিলে সভাপতি সম্পাদকজন চৰকাৰৰ মতে হয়, মেম্বাৰবিলাক বেলেগ থাকে। আহমেদৰ পৰা সভাপতিজনৰ নাম বৰা হৈ যায়, সম্পাদকৰ নাম শইকীয়া হৈ যায়। আকৌ যদি বেলেগ চৰকাৰ আহে সভাপতি সম্পাদকজনৰ নাম ইছলাম হুছেইন হৈ যাব। এই যিবিলাক কাম আমি কৰি নিজকেও ব্যস্ত ৰাখো, ভাবো যে আমি সকলোকে এনেকৈ চলাব পাৰিম, এইটো নহয়। কাৰণ এতিয়া এআই আহিলে, মানুহে স্যাটেলাইটতে চাই থাকিব পাৰে যে আপোনালোকে ক্লাছত আছে নে নাই। ইমানবিলাক সুবিধা নতুন নতুন আহি থাকিলে, সেইকাৰণে মই প্ৰত্যেক দিনাই কওঁ ভেঞ্চাৰ স্কুলবিলাক কলেজবিলাক সমস্যা হ'ব নালাগে, চৰকাৰৰ কাৰণে ই এটা সম্পদ হ'ব লাগে যে স্যাৰ এইখিনি কাম কৰি দিয়ক, আমি আৰু আপোনালোকক কেতিয়াও দিগদাৰি নকৰোঁ। এইটো কেতিয়া হ'ব, যেতিয়া অধ্যক্ষ আৰু গভৰ্নিং বডিৰ প্ৰেসিডেন্টৰ ভেঞ্চাৰ কলেজতো নিযুক্তি দিয়াৰ পাৱাৰটো নোহোৱা হ'ব। নহ'লে গাঁৱত পাছ কৰা যি ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰিও চাকৰি পাব পাৰে, তেওঁলোকক আকৰ্ষণ কৰি লৈ আহে যে ইয়াতে কৰ, আমি কৰিম নহয়। ৰণোজ পেগুৱে কৈছে প্ৰাদেশিকৰণ হ'ব। আৰু সেইকাৰণে আজিকালি মই ভেঞ্চাৰ স্কুলৰ আন্দোলনত, কলেজৰ আন্দোলনত ভিডিঅ'টো চাই থাকো, ডেকা ল'ৰা ছোৱালী দেখো। কিন্তু 10 চনৰ পিছততো নিযুক্তি হ'বই নালাগিছিলে। 3খন আইনত এইটো কথা লিখা আছে। সমস্যাটো কাৰ থাকিব লাগিছিল, 10ত সোমোৱা, 10ত যদি 30 বছৰত সোমাইছিল, 25ত তেওঁলোকৰ 45 বছৰ, আমি আৰু 15 বছৰ কৰি দিলোহেঁতেন, লেঠাটো মৰি গ'লহেঁতেন। কিন্তু আপোনালোকে এটা 25তো নিযুক্তি দিয়া মানুহক আন্দোলনত লৈ আহে, এইটোতো ঠিক কথা নহয়। সেইকাৰণে এইবাৰ আৰু ইলেকশ্যন আপোনালোকে নেখেলে, চব কথাত ইলেকশ্যনৰ কথা কৈ নাথাকিব। ইলেকশ্যনৰ আগত কৰা কাম বেয়া হয়, পিছত কৰা কাম ভাল হয়। আৰু গভৰ্ণমেণ্ট আমাৰে হ'ব, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হ'ব, কোনোবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজে এইটো সিদ্ধান্ত লৈ থৈ দিছে। সেইকাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব, শৈক্ষিক দৃষ্টিৰে চব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে, যে আৰবিক ডিপাৰ্টমেণ্ট এটা লাগে নেকি, সংস্কৃত ডিপাৰ্টমেণ্ট এটা আমাক লাগে নেকি, নালাগে। তাৰ জাগাত কি লাগে আমাক, য'ত চাকৰি আছে, ল'ৰা ছোৱালীক পঢ়াই আপোনালোকে য'ত চাকৰিৰ কাৰণে ল'ৰাজনক এটা পজিশ্যনত লৈ যাব পাৰিব। কিন্তু য'ত চাকৰিয়ে নাই, তাত ল'ৰা ছোৱালী এটা ডিপাৰ্টমেণ্ট খুলিলে, পঢ়ালে, এজন প্ৰফেচাৰক চৰকাৰে কিমান টকা দৰমহা দিব লাগে, 2 লাখ টকা। ষ্টুডেণ্ট কিমান আছে, 4 জন। 3 জন প্ৰফেচাৰ দিলো 6 লাখ, ষ্টুডেণ্ট আছে 4 জন। তাৰমানে এজন ষ্টুডেণ্টৰ লগত আমি কিমান টকা খৰচ কৰিলো, 1,25,000 টকা মাহত। আমাৰ অসমখন ইমান ধনী ৰাষ্ট্ৰ হয় জানো? আৰু 1,25,000ত যদি 4 জন ল'ৰাক পঢ়াবই লাগে, তেওঁক আমি ভেঞ্চাৰ স্কুলত কিয় পঢ়াম? 1,25,000 টকা ফিজ দিলে তেওঁক ৰয়েল গ্লোবেলত পঢ়াব পাৰিব। আপোনালোকে কথাবিলাক যেতিয়া বুজিব, চৰকাৰে ইমিডিয়েটলি বুজিব। যেতিয়া আপোনালোকে নুবুজে, তেতিয়াও চৰকাৰেও নুবুজা এক্টিং কৰিব লাগে যে এওঁলোকে নুবুজে যেতিয়া আমিও নুবুজো। যেতিয়া আপোনালোকে বুজিব, আমিও বুজিম, আমি বুজিলে আপোনালোকে বুজিব। কাৰণ চৰকাৰ আৰু ৰাইজটো বেলেগ নহয়, চৰকাৰ আৰু ৰাইজ একেই, ইয়াততো দুটা পাৰ্থক্য নাই। সেইটো কাৰণে এইবাৰ যিটো পৰ্টেলত সোমাব, তাক ফাইনেল হিচাপে সোমাই দিয়ক যে ইয়াৰ পিছত আৰু
আমাৰ কোনো বাকী নাই আমি পোৰ্টেলত সোমাইছো ঠিক আছে 6 চনৰ আগত কলেজ বোলে স্যাৰ 10ৰ পিছতো অলপ 11-12ত শিক্ষক সোমালে আমি পোৰ্টেলত সুবিধা দিছো আপোনালোকে ফিল আপ কৰক কোনো আপত্তি নাই আমি চাই লওঁ 11তনো আপোনালোকে কাক ললে 12তনো কাক ললে 13তনো কাক ললে 14তনো কাক ললে 15তনো কাক ললে আপোনালোকে সোমাওক আমি চাই লওঁ কি আছে কি নাই আমি গোটেইখিনি ডেটা এইবাৰ আমি ক্যাপচাৰ কৰিম আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰো পোৰ্টেলটোত কিবা অসুবিধা হ'ব শিক্ষা মন্ত্ৰীৰ লগত কথা পাতিব বোলে এইটো সোমাব পৰা নাই এইটো দিব পৰা নাই আৰু আমি বহুত ফ্লেক্সিবল হৈ আছো যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক কনকাৰেন্স নালাগে পাৰমিশন নালাগে মাটিৰ কাগজখিনি হলেও হল বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশনত আহিছিল তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক সেইটো আমি চাই লম ইমানখিনি ফ্লেক্সিবল কোনেও হ'ব নোৱাৰে আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছো যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক কিন্তু স্যাৰ 7ত হৈছিল 8ত হৈছিল সেই কথাটো নহব 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক কৰ্মচাৰী অধ্যাপক অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে আপোনালোকে এপ্লাই কৰক তেওঁলোকৰ আমি মেট্ৰিকৰ সাৰ্টিফিকেট তেওঁলোকৰ আমি ডিগ্ৰী সাৰ্টিফিকেট বা তেওঁলোকৰ ব্যাকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আসলতে তেওঁলোক 11 12 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সমুৱাই লৈছো জেনুইন মানুহখিনি বিপদ হ'ব নালাগে কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে সেইকাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক যি আছে পোৰ্টেলত আপোনালোকে লিখক আমি লাহে লাহে বহি আমি এই সমস্যাটো ওয়ান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছো যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে আৰু মই আশা কৰো যে আপোনালোকে কথাখিনি বুজিব খুব ধুনীয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰ সকলোকো ক'ব ঘৰত বহি এইটো আপলোড কৰিব পাৰিব দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছো যি ক'ব লাগে ইয়াতে কওক যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ হয় সাৰ্টিফিকেট নাই কোৱালিফিকেশন নাই ষ্টুডেন্ট নাই বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছো নামটো দিছো গুৰু দক্ষিণা আমি তেওঁলোকক এটা ফাইনেন্সিয়েল পেকেজ দিম বলে তেওঁ আসিলে কিন্তু তেওঁৰ কোনো কাগজ নাই কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে তেওঁলোককো আমি এবাৰ ফাইনেন্সিয়েল সাপোৰ্ট এটা দি আমি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছো যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক যি কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে ৰিলেক্সেশন দিলেও নাহে বোলে 11 দিলো নাহে 12 দিলো নাহে 13 দিলো নাহে 14 দিলো নাহে বোলে তেওঁলোকক থাৰ্ড পোষ্ট বোলে ঠিক আছে থাৰ্ড পোষ্ট দিলো ফোর্থ দিলো ফিফথ দিলো তাৰ পিছতো 6th ওলালে
সো যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এইবাৰ আমি এটা স্কিম বাজেটত লিখিছোঁ যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেঞ্চিয়েল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম যাতে ল'ৰা ছোৱালীখিনি ওলাই আহি বেলেগ পদত আবেদন কৰিব পাৰে মই ভাবোঁ এনেকৈ আমি সকলোৱে লগ লাগি অকল চৰকাৰ নহয় চৰকাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰখিনি শিক্ষক শিক্ষয়িত্ৰী আমি সকলোৱে মিলি এই ভেঞ্চাৰ স্কুলৰ সমস্যাটো চিৰ জীৱনৰ কাৰণে শেষ কৰিব লাগে 60,000 টিচাৰ এপইণ্টমেণ্ট হৈছে চৰকাৰে ইয়াতকৈ নোৱাৰি তথাপিতো আমি শেষ এটেম্প এটা লৈছোঁ যে যি আহে আহক এইবাৰ আমি ইয়াক চেছ কৰিম আৰু তাৰ পিছত আপোনালোকে আৰু এছ'চিয়েশ্যন কৰি নাথাকিব এইটোৱে আপোনালোকৰো সমস্যাৰ সৃষ্টি কৰে